নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ মুকলি কৰা হল খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে নিযুত মইনা আঁচনি এতিয়াৰে পৰা অৰ্থাৎ আজিৰে পৰা প্ৰত্যেক মাহৰে 11 তাৰিখৰ 11 বজাত নিযুত মইনা আঁচনিৰ ধন সোমাব প্ৰত্যেকগৰাকী ছাত্ৰীৰ একাউণ্টত আৰু এই আঁচনি ইতিমধ্যে খানাপাৰাত মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ এই আঁচনিৰ ধন প্ৰদান কৰিব প্ৰতিগৰাকী ছাত্ৰীক 10 লাখ ছাত্ৰীক এই আঁচনিৰ অধীনত সোমাই লোৱাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত 1,59,093 গৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব এই আঁচনিৰ ধন উচ্চতৰ মাধ্যমিকত 1000 টকা স্নাতক পৰ্যায়ত 1250 টকা আনহাতে স্নাতকোত্তৰ পৰ্যায়ত 2500 টকাকৈ প্ৰদান কৰিব প্ৰতিগৰাকী ছাত্ৰীক এই মুহূৰ্তত বিশেষ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো ছাত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিলে নিযুত মইনা আঁচনি খানাপাৰাত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব নিযুত মইনা আঁচনিৰ ধন উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈ পাব এই ধন ৰাখি আনহাতে গৰমৰ বন্ধত এই ধন লাভ নকৰিব ছাত্ৰীসকলে যদিহে অত্যাধিক অনুপস্থিতি থাকে তেনেহলে নাপাব এই ধন বিয়াত বহা ছাত্ৰীসকলে নাপাব এই ধন মুঠ 1,59,093 গৰাকী ছাত্ৰীয়ে লাভ কৰিব এই ধন উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে পাব 1000 টকাকৈ এই ধন স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে লাভ কৰিব 1250 টকাকৈ নিযুত মইনা আঁচনিৰ ধন ৰাখি স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 2500 টকা সৰ্বমুঠ 10 লাখ ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো নিযুত মইনা আঁচনিৰ ধন দিয়া ইতিমধ্যে আৰম্ভ কৰিছে আজি খানাপাৰাত হাজাৰ হাজাৰ ছাত্ৰীৰ সন্মুখত এনেদৰে নিযুত মইনা আঁচনি ইতিমধ্যে মুকলি কৰিছে প্ৰতি মাহৰ 11 তাৰিখে দিনৰ 11 বজাত একাউণ্টত সোমাব 1250 টকাকৈ স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলৰ একাউণ্টত 1000 টকাকৈ উচ্চতৰ মাধ্যমিক ছাত্ৰীসকলৰ একাউণ্টত আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকলৰ একাউণ্টত সোমাব 2500 টকাকৈ আৰু আজি খানাপাৰাত মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী মন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে চেক প্ৰদান কৰিছে নিযুত মইনা আঁচনিৰ ধনৰ আৰু ইতিমধ্যে ছাত্ৰীৰ মুখত হাঁহি বিৰিঙিছে এই নিযুত মইনা আঁচনি দিয়াৰ লক্ষ্য কেৱল ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ছাত্ৰীসকলৰ মাজত এই লক্ষ্য এইটোৱে যে ছাত্ৰীসকলে যাতে সোনকালে বিবাহ পাশত আবদ্ধ নহয় অথবা সোনকালে শিক্ষা শেষ নকৰে তেনেকুৱা ধৰণৰ কেইবাটাও লক্ষ্য আগত ৰাখি নিযুত মইনা আঁচনি ইতিমধ্যে ছাত্ৰীসকলৰ মাজত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজি গুৱাহাটীস্থিত খানাপাৰাৰ ফিল্ডত ইতিমধ্যে নিযুত মইনা আঁচনিৰ ধন ইতিমধ্যে মুকলি কৰিছে চেক প্ৰদান কৰিছে ছাত্ৰীসকলৰ মাজত আৰু এই মুহূৰ্তত খানাপাৰালৈ মই পোনে যাব বিচাৰিছো আজি অসমৰ বহুত মানুহে মোক সমালোচনা কৰে যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ টকা পইচা অপব্যৱহাৰ কৰে হিতাধিকাৰী সৃষ্টি কৰে কিন্তু আজি অসম চৰকাৰে যিমান আঁচনি ৰূপায়ণ কৰে এই গোটেই আঁচনিবিলাক আমি কেতিয়া ৰূপায়ণ কৰোঁ যেতিয়া মানুহে আমাক নিজৰ বেদনা আৰু নিজৰ দুখৰ কথা কয় কষ্টৰ কথা কয় দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে নিজৰ সমস্যাৰ কথা কয় আজি আমিও সকলোৱে এই পৰিৱেশৰ মাজেৰে পাৰ হৈ আহিছোঁ আজি মই অসমৰ মুখ্যমন্ত্ৰী যদিও ময়ো স্কুলত পঢ়িছিলোঁ আৰু মা দেউতাই আমাক কেনেকৈ চলাইছিলে মোৰ বন্ধুসকলক কেনেকৈ চলাইছিলে আৰু কোনে কেনেকৈ আৰ্থিক অভাৱৰ মাজেৰে আগবাঢ়িছিলে তাৰ পৰিচয় বা তাৰ চিত্ৰ এখন এতিয়াও আমাৰ মনত সজীৱ হৈ আছে আজি অসম চৰকাৰৰ আঁচনিসমূহৰ কাৰণে ক্লাছ 9ত আমি চাইকেল দিওঁ 11 ডিগ্ৰী পোষ্ট গ্ৰেজুৱেটত আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিওঁ বহুতে স্কুলত টেক্সট বুকখন 8 মাহলৈকে কিনিব নোৱাৰিছিলে
ক্লাছ 8লৈকে আগতে বিনামূলীয়াকৈ পাঠ্যপুথি দিছিলে আমি 9 আৰু 10তো বিনামূলীয়াকৈ পাঠ্যপুথি দিলো আৰু আমাৰ হাই সেকেন্ডাৰীত ভাল ৰিজাল্ট কৰা ছাত্ৰীসকললৈ আমি স্কুটি দিয়াৰ ব্যৱস্থাও আৰম্ভ কৰিলো আজি যদি কোনোবাই মোক কয় যে চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰিব নালাগে বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাটো বন্ধ কৰি দিয়ক কিমান ষ্টুডেন্টে এডমিশন ল'ব নোৱাৰিব আমি এবাৰ চিন্তা কৰি চাব লাগিব আজি বহুতে নাজানে এই 1000 টকা 1200 টকা 2500 টকা যদি আমাৰ ছোৱালীসকলে সদায় প্ৰত্যেক মাহত পায় কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হ'ব আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব ইয়াতে হিতাধিকাৰীৰ কথা নাথাকে মানুহৰ দুখ বুজিব পৰা এখন চৰকাৰ থাকিব লাগে আৰু তেতিয়াই মানুহৰ সমস্যা সমাধান হ'ব পাৰে এইটোৱে হৈছে আটাইতকৈ প্ৰয়োজনীয় কথা আজি যিসকলে মোক সমালোচনা কৰে মই আমাৰ ছাত্ৰীসকলক সুধিব খোজো যে আজি যদি তোমালোকে প্ৰত্যেক মাহত 1000 টকা 1250 টকা 2500 টকা চৰকাৰৰ পৰা পোৱা দেউতা মাৰ কষ্ট অলপ হলেও কমিবনে নাই আজি দেউতা মাৰ কষ্ট কমা কাৰণে আমি স্কুলত যাব পাৰিম পঢ়িব পাৰিম আৰু আমি নিজৰ জীৱনত আগুৱাই লৈ যাব পাৰিম এতিয়া কোনেও নকলেও আমি সকলোৱে জানো যে চৰকাৰী চাকৰি পাবলৈ টকা পইচা দিব নালাগে অসমত এতিয়া উদ্যোগীকৰণৰ এটা পৰিবেশ আৰম্ভ হৈছে চৰকাৰত আমি চাকৰি নাপালেও আমি কৰিব পৰা কাম লাহে লাহে অসমত সৃষ্টি হৈছে আমাক মাত্ৰ শিক্ষা সম্পূৰ্ণ কৰিব লাগে আৰু সেইবাবে এই নিযুত মইনা আঁচনিখন আমি খুব পবিত্ৰ অন্তৰেৰে আজি অসমত আৰম্ভ কৰিছো কেতিয়াবা কংগ্ৰেছৰ মানুহবিলাকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিছে মই কওঁ যে মই হিতাধিকাৰী সৃষ্টি কৰা নাই ভৱিষ্যত অসমক আগবঢ়াই লৈ যাব পৰাকৈ এক মানৱ সম্পদ আমি সৃষ্টি কৰিছো যোনে আমাৰ অসমখনক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব পাৰিব আমি নতুন প্ৰজন্ম এটা সৃষ্টি কৰিছো যি নতুন প্ৰজন্ম শিক্ষিত হ'ব যি নতুন প্ৰজন্মই অসমক বিকাশৰ পথেৰে আগুৱাই লৈ গৈ ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব তেনেকুৱা এটা নতুন প্ৰজন্ম সৃষ্টিৰ কামত আজি আমি নিজকে নিয়োগ কৰিছো মই আজিৰ সভাত এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছো তোমালোকক ক'ব বিচাৰিছো একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছো অসমৰ আন ঠাইত আজি এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰা ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম কেতিয়ালৈকে পাম যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম
সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰোঁ তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম কিন্তু কোনোবাই যদি ফাৰ্স্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়া হলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্স্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্স্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰী লৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰী লৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত লৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখুজো এতিয়া মোক বহুতে কয় যে মামা লৰাবিলাকৰ কি হ'ব হয়নে কয়নে এইটো কথা লৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি মই লৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলো আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় লৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছো যে কি আঁচনি দিলে
ল'ৰাবিলাকেও ভাল পাব, ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব। গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছো আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম, এই কথাখিনিও মই আজি ক'ব খুজিছো। আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই, অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেলফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনিত লোৱা নাই, কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম, ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেলফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম। আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পোৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম। মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। আজি আমাৰ কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ 24,384 গৰাকী ছাত্ৰী ইয়াত উপস্থিত আছে। আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই, বেংক ড্ৰাফটত দিছো। কিয় বেংক ড্ৰাফটত দিছো? তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব। নহ'লে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিকেলি টকা পঠাওঁ, আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব। সেইকাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফটত ল'লে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব। মই ছাত্ৰীসকলক অনুৰোধ কৰিম, অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফটখন পাই যাব। আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফটবিলাক দি দিছো, আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব। আৰু বেংক ড্ৰাফটখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খোজে মোক লগে লগে জনাই দিব, ঠিক আছে? কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব। আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে, লগে লগে আপোনালোকে ইমেইল কৰি দিব, তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম। কিন্তু মই বিশ্বাস কৰোঁ যে কোনেও আজিকালি এইবোৰ কাম নকৰে। এইবিলাক প্ৰথা লাহে লাহে আমাৰ সমাজত নোহোৱা হৈ আছে। কিন্তু অসমৰ বাকী সমষ্টিত যিসকল ছাত্ৰী বহি আছে তেওঁলোকক মই অনুৰোধ কৰিম, আপোনালোকে আজিয়ে চেকখন লৈ যাব, অহাকালিলৈকে নথব। যিহেতু বাকী স্থানসমূহত কৰবাত 500 কৰবাত 1000 ছোৱালী বহি আছে, আজিয়ে যাতে চেকখন লৈ যায় তাৰ কাৰণে মই অনুৰোধ কৰিম। এই আমি স্ক্ৰীনত যিমান দেখিছো গোটেইবিলাক আন আন জাগাত শুনি আছে, গতিকে মই সকলোকে অনুৰোধ কৰিম যে আন জাগাত সভাত বহি থকা সকলোৱে যাতে এই চেকখিনি আজিয়ে লৈ যায়। কিন্তু ইয়াত 25,000ক বিতৰণ কৰা সম্ভৱ নহয় কাৰণে আপোনালোকে নিজৰ নিজৰ স্কুল, ইউনিভাৰ্চিটি বা কলেজত কালি চেকখন ল'ব, বেংকত জমা দিব। অহা মাহৰ পৰা আপোনালোকে কাকো সুধিব নালাগে, ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত টকাখিনি পাই যাব। মই এটাই অনুৰোধ কৰিম, সদায় যেন আমি স্কুল আৰু কলেজত যাওঁ, ফাৰ্ষ্ট ইয়াৰটো যাতে খুব ভাল কৰি দিওঁ, ছেকেণ্ড ইয়াৰত যাতে আমি শিক্ষা সমাপ্ত নকৰোঁ। দেউতা মাক এটা অনুৰোধ কৰিব লাগিব মোৰ ফালৰ পৰা যে আমাক যাতে এটলিষ্ট ছাত্ৰীসকলক ডিগ্ৰীলৈকে পঢ়াৰ কাৰণে সুবিধা কৰি দিয়ে। কিছুমান সমষ্টিত কলেজৰ অসুবিধা আছে, আমি লাহে লাহে বহুত কলেজো বনাই আছো যাতে পঢ়িব পৰা ষ্টুডেণ্টে পঢ়াৰ কাৰণে যাতে কেতিয়াও অসুবিধাত পৰিব নালাগে। বিশ্ববিদ্যালয় আৰু কলেজসমূহ আমি নতুনকৈ বনাই আছো যাতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত এডমিশ্যন পায়
আৰু ডিগ্ৰীৰ পিছত যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব খোজে তেওঁলোকে যাতে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সুবিধা পায় মই বিশেষ আৰু দীঘলীয়া কৰিব খোজা নাই মই মাত্ৰ এটা কথা ক'ব খুজিম যে আমাৰ বাবে জেন্ডাৰ ইকুৱেলিটি বা নাৰী শিক্ষা আমাৰ কাৰণে খুব প্ৰয়োজনীয় কাৰণ আমাৰ ছোৱালীসকল বা নাৰীৰ শিক্ষা যেতিয়ালৈকে আমি একেবাৰে ইউনিভাৰ্সেল কৰিব নোৱাৰো সাৰ্বজনীন কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ সমাজখন আগবাঢ়ি যাব নোৱাৰে মই দুটা সৰু কথা কম আমাৰ ৰাজ্যত 1935 চনত যেতিয়া অসম আৰু মেঘালয় আছিল তেতিয়া আমাৰ প্ৰথম মহিলাৰ শিক্ষা লেডি কিন কলেজত আৰম্ভ হৈছিল তাৰ পিছত 37 চনত শিলঙতে সেন্ট মেৰিজ কলেজ স্থাপন হৈছিল 1939 চনত হেনৰিক কলেজ স্থাপন হৈছিল আৰু 1927 চনত প্ৰথমবাৰৰ বাবে অমল প্ৰভা দাসে কটন কলেজৰ পৰা আইএসসি উত্তীৰ্ণ হ'ব পাৰিছিল আৰু আমাৰ এইখন অসমৰে গুণাভিৰাম বৰুৱা জীয়ৰী স্বৰ্ণলতা বৰুৱা উদয়ৰাম দাসৰ কন্যা সৰলা দেৱীয়ে কলিকতাত গৈ সেই সময়ত উচ্চ শিক্ষা লাভ কৰিছিল হেমপ্ৰভা দত্তই প্ৰথমবাৰৰ বাবে কলিকতাত অৱস্থিত বেথুন স্কুলৰ পৰা এফএ পৰীক্ষাত উত্তীৰ্ণ হৈছিল সুখলতা দুৱাৰা আৰু সুধালতা দুৱাৰা আছিল প্ৰথম অসমৰ মহিলা স্নাতক আৰু এমএ উত্তীৰ্ণ ছাত্ৰী অৰ্থাৎ 1935 চনতে আমাৰ অসমত মহিলাৰ শিক্ষাৰ নাৰী শিক্ষাৰ জয়যাত্ৰা আৰম্ভ হৈছিল আজি সেই যাত্ৰাক এটা নতুন দিগন্তলৈ আমি লৈ গৈছো নিযুত মইনা আঁচনি আৰম্ভ হোৱা এই 6 অক্টোবৰৰ দিনটো অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত এটা ঐতিহাসিক দিন হৈ ৰব অসম চৰকাৰৰ শিক্ষা বিভাগক বিশেষকৈ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক